Hey everyone, welcome back to my channel. আজি মই আপোনালোকৰ লগত এটা বহুত বেছি ডাঙৰ ইম্পৰ্টেণ্ট কথা শ্বেয়াৰ কৰিবলৈ আহিছোঁ। সেইটো হৈছে বায়ু প্ৰদূষণ আমাৰ ভাৰতবৰ্ষত। অকল ভাৰতবৰ্ষতে নহয়, আমাৰ অসমতো লাহে লাহে এই সমস্যাটো হ'বলৈ আৰম্ভ কৰিছে। আচলতে বন্ধুসকল, বায়ু প্ৰদূষণ বুলি ক'লেনো কি বুজি পাওঁ আমি, সেই কথাটো প্ৰথমতে আমি জানি ল'ব লাগিব। বায়ু প্ৰদূষণ হৈছে যে বায়ুত যিবিলাক অদৰকাৰী বস্তু মানে কেনেকুৱা, যিটো বস্তু আমাৰ পৰিৱেশৰ কাৰণে আৰু জীৱ জন্তু প্ৰাণী আৰু মানুহৰ কাৰণে ক্ষতিকাৰক পদাৰ্থ বায়ুত উপঙি থাকে বা বায়ুৰ লগত মিহলি হৈ থাকে, তাকে আমি বায়ুটো প্ৰদূষণ হোৱা বুলি কওঁ। এতিয়া বায়ু প্ৰদূষণনো কিয় হ'ল, কেতিয়া হ'ল, কেনেকুৱাকৈ হ'ল, আমি আচলতে এইবিলাকৰ বিষয়ে জানিব লাগে। বায়ু প্ৰদূষণটো লাহে লাহে বাঢ়ি গৈছে বহুত বেছি। এতিয়া যদি আপোনালোকে গুগলত ওলাই পেলাই চাই, এটা গুগল মেপ যদি আপোনালোকে ইউজ কৰে, চবে গম পাব যে তাতে AQI বুলি এটা বস্তু আছে, অৰ্থাৎ এয়াৰ কোৱালিটি ইণ্ডেক্স, অৰ্থাৎ আমাৰ ওচৰে পাজৰে থকা বায়ুৰ কোৱালিটিটো কেনেকুৱা বা উশাহ নিশাহ ল'বৰ কাৰণে কেনেকুৱা ধৰণৰ বায়ুনো আমাক লাগে, সেইটোৰ বিষয়ে আমি জানা উচিত। তাত যদি আপোনালোকে চাই, যদি তাতে ৰেড কালাৰৰ চিন আছে, তেতিয়াহ'লে আপোনালোকে গম পাব যে ৰেডটো বেয়া, আৰু যদি গ্ৰীণ আছে, গ্ৰীণটো ভাল, আৰু যদি কিবা অৰেঞ্জ টাইপ আছে, যদি বহুত বেছি ডাৰ্ক ৰেড আছে, তেতিয়াহ'লে সেইটো বস্তু তাৰ হাৱাটো বহুত বেছি টক্সিক। এতিয়া আপোনালোকে মন কৰিব যে এইবিলাক কথানো মই আপোনালোকক কিয় কৈ আছোঁ, বা আপোনালোকেনো কিয় বায়ু প্ৰদূষণৰ কথা চিন্তা কৰিব লাগে। আচলতে আমি বায়ু প্ৰদূষণৰ কথা চিন্তা কৰিবই লাগিব। যদি আমি চিন্তা নকৰোঁ, কোনে চিন্তা কৰিব? আৰু এতিয়া বায়ু প্ৰদূষণ হওক, পানী প্ৰদূষণ হওক বা অন্যান্য কিবা যে প্ৰদূষণ হৈ আছে, তাক একচেপ্ট কৰি লোৱাটো এতিয়া নিশ্চয় প্ৰয়োজনীয় হৈছে, আৰু সাধাৰণ ৰাইজৰ মাজতো সজাগতাৰ প্ৰয়োজন আছে। আমি কিছুমান বস্তু মানি ল'ব নোখোজোঁ। ক'তনো বায়ু প্ৰদূষণ হৈছে, বহুতে এনেকৈ ক'ব, কিন্তু কথা সেইটো নহয়। ক'তনো হৈছে নহয়, আচলতে আমাৰ অসমতে হৈছে, আমাৰ গুৱাহাটীতো হৈ আছে, দিল্লী, মুম্বাই, কেলকাতা, অন্যান্য চহৰবিলাকতো এই সমস্যাবিলাক দেখা দিছে। গাঁৱৰ আনহাতে আজিকালি কিছুমানটো গাঁৱৰ পৰিৱেশতো এনেকুৱা হৈছে যে গছ গছনি কাটি পেলাইছে। আমাৰ সিফালে যদি চাওঁ, এতিয়া আমাৰ গাঁও অঞ্চলবিলাকতো কি হৈছে, ৰাস্তা ঘাট নিৰ্মাণৰ কাৰণে আচলতে গছ গছনি কাটিবলগীয়া হৈছে। এতিয়া চাওক গাইজ, ডেভেলপমেণ্ট চবকে লাগে, কিন্তু ডেভেলপমেণ্টটো হ'ব লাগিব ছাষ্টেইনেবল ডেভেলপমেণ্ট, অৰ্থাৎ এনেকুৱা এটা সুস্থিৰভাৱে ডেভেলপ হ'ব লাগিব যাতে পৰিৱেশৰো কোনো ক্ষতি নহয়, জীৱ জন্তুৰো ক্ষতি নহয়, আৰু মানুহৰো ক্ষতি নহয়। তেনেকুৱা আমি টেকন'লজি ব্যৱহাৰ কৰিব লাগিব। সেইবিলাক কৰিবৰ কাৰণে আমি নতুন চাইণ্টিফিক ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্টক আমি আগবঢ়াই নিব লাগিব। তাৰ ফলত আমি কিছুমান নতুন নতুন চিন্তাধাৰা আৱিষ্কাৰ কৰিব লাগিব। কাৰণ আজিকালি পুৰণা চিন্তাধাৰাতে যদি আমি ভাবোঁ যে এটা গছ গছনি কাটি পেলাই যে আমি ৰাস্তা ঘাট বনাব লাগিব বা ঘৰ দুৱাৰ বনাব লাগিব, তেনেকুৱাতো কোনো কথা নাই ন। গছ থাকিব, মানুহ থাকিব, জীৱ জন্তুও থাকিব, আমি সকলোৱে মিলি জুলি থাকিব লাগিব, তেতিয়াহে আমাৰ চব পিনে দিশবিলাক ঠিকে থাকিব। চাওক ফ্ৰেণ্ডছ, এইটো ভিডিঅ'ত আচলতে মই কোনো ধৰণৰ বায়ু প্ৰদূষণৰ লগত জড়িত সমস্যাৰ কথা বহুত বেছি কৈ থকা নাই, বা সমস্যাবিলাকৰ পৰা আমি কেনেকৈ পৰিত্ৰাণ পাব পাৰোঁ, বা বায়ু প্ৰদূষণ আমি কেনেকৈ ৰোধ কৰিব পাৰোঁ, সেইবিলাকৰ বিষয়ে মই কৈ থকা নাই। মই ক'ব বিচাৰিছোঁ যে আমি সকলোৱে এতিয়া সজাগ হোৱা উচিত। বায়ু প্ৰদূষণ যে এটা ডাঙৰ সমস্যা, সেইটোৰ আমি মানি ল'ব লাগিব। তাৰ পিছতহে আমি তাৰ সমস্যাবিলাকৰ সমাধানৰ কথা চিন্তা কৰিব পাৰিম। গতিকে ফ্ৰেণ্ডছ, ভিডিঅ'টো চাই যদি ভাল পাইছে, লাইক এটা মাৰি দিব। বাই।